বেমাৰ হলো ট্ৰিটমেন্ট ফ্ৰী, এক্সিডেন্ট যদি হয় তেতিয়াও ট্ৰিটমেন্ট ফ্ৰী, আৰু যদি কোনোবা গৰ্ভৱতী মহিলা যদি ল'ৰা ছোৱালী যদি জন্ম হয় সেই সম্পূৰ্ণ ট্ৰিটমেন্ট ফ্ৰী, আৰু যদিহে পেশেন্টজনক যদি হস্পিটেলত নিব লগা হয় আৰু এখন যদি এম্বুলেন্স যদি প্ৰয়োজন হয় হেও যদি ফ্ৰী হয়, আৰু যদিহে কিবা কাৰণত যদি পেশেন্টজনক যদি এয়াৰ এম্বুলেন্সত অৰ্থাৎ প্লেনত যদি নিব লগা হয় আৰু হেও যদি ফ্ৰী হয়, আৰু ইমানবিলাক সুবিধা আমি সকলোৱে গ্ৰহণ কৰিব পাৰো। এই সুবিধা আমাৰ সকলোৰে কাৰণে, কিন্তু আমি মাত্ৰ এই সুবিধাটোৰ বিষয়ে নজনা কাৰণে সুবিধাটো আমাৰ হাতৰ পৰা আঁতৰি গৈ আছে। 5 লাখ টকাৰ পৰা 1 কোটি টকালৈকে যে এটা যে সুবিধা আছে, আৰু এই সুবিধাবিলাক আমি ল'ব জনা নাই। এই সুবিধাটো সকলোকে প্ৰয়োজন হয়, কিন্তু বহু ব্যক্তিয়ে এই সুবিধাটোৰ বিষয়ে নাজানে। সেইকাৰণে মই আজি আপোনালোকক এই ভিডিঅ'টোত আকৌ এবাৰ মই আপোনালোকক এই সুবিধাটোৰ বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰিছো। নমস্কাৰ, সকলোকে অসকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোৱে যে মই ফেচবুক আৰু ইউটিউবৰ বাহিৰেও মই এটা হেল্থ ইন্সুৰেন্সত কাম কৰো, আৰু সেই হেল্থ ইন্সুৰেন্সটোৰ নাম হৈ গ'ল ষ্টাৰ হেল্থ ইন্সুৰেন্স। হয়, ষ্টাৰ হেল্থ ইন্সুৰেন্স। আৰু এই হেল্থ ইন্সুৰেন্সত যদিহে আপোনালোকৰ নিজৰ স্বাস্থ্যটো যদি আপোনালোকে যদি ইন্সুৰেন্স কৰি যদি ৰাখে, যি ধৰণে ধৰক আমি গাড়ী এখন ইন্সুৰেন্স কৰো, বাইক এখন ইন্সুৰেন্স কৰো, ঘৰ ইন্সুৰেন্স কৰো, আমাৰ দোকানবিলাক আমি ইন্সুৰেন্স কৰো, সেই ধৰণে আমি আমাৰ নিজৰ স্বাস্থ্যটো আমি ইন্সুৰেন্স কৰি ল'ব পাৰো। আৰু যেতিয়া ধৰক আমাৰ যিকোনো যদি বেমাৰ হয় নহয়, আমি সেই ইন্সুৰেন্সৰ যোগেদি আমি 5 লাখ টকাৰ পৰা 1 কোটি টকালৈকে আমি এই সুবিধাবিলাক গ্ৰহণ কৰিব পাৰো। আৰু যদিহে কিবা কাৰণত যদি সেই ইন্সুৰেন্স পলিচি মানুহজন যদি কিবা কাৰণত যদি এক্সিডেন্ট হৈ যদি ঢুকাই যায়, তেতিয়াহ'লে তেওঁৰ ঘৰৰ নমিনীয়ে 5 লাখ টকাৰ পৰা 1 কোটি টকালৈকে এই সুবিধাটো গ্ৰহণ কৰিব পাৰিব। কিন্তু আমাৰ ব্যক্তিবিলাকে যে হেল্থ ইন্সুৰেন্সৰ বিষয়ে ভালদৰে নজনাৰ বাবে বহু ব্যক্তিয়ে হেল্থ ইন্সুৰেন্স কৰি নাৰাখে। সেইকাৰণে আজি মই ভাবিলো আপোনালোকক এই ভিডিঅ'টোৰ যোগে, যিহেতু হেল্থ ইন্সুৰেন্স আমাৰ জীৱনত সকলোকে প্ৰয়োজন আছে, কাৰণ আমাৰ বেমাৰ কোন মুহূৰ্তত কাৰ কেতিয়া কি হয় কোনো নাজানে, কাৰ এক্সিডেন্ট কেতিয়া হয় কোনো নাজানে। সেইকাৰণে আমাৰ জীৱনত আমি যিহেতু ধৰক পইচা ইনকাম কৰো বা বিভিন্ন ধৰণৰ আমি কাম কাজ কৰো, কিন্তু আমাৰ স্বাস্থ্যটো যদি আমি নিজেই যদি সুস্থ কৰি নাৰাখো, আমাৰ যিমান টকা পইচা থাকিলেও যিমান সম্পত্তি থাকিলেও একো লাভ নাই। সেইকাৰণে প্ৰথমতে আমি নিজৰ স্বাস্থ্যটো আমি ঠিক কৰি ল'ব লাগিব। আৰু এই স্বাস্থ্যটো যদি আপোনালোকে যদি ঠিক কৰিবৰ কাৰণে বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে এটা হেল্থ ইন্সুৰেন্স কৰি লওক। মাত্ৰ আপোনালোকৰ ডেইলি যদি চিষ্টেমত যদি আমি কওঁ নহয়, মাত্ৰ এজন ব্যক্তিৰ আপোনাৰ 18 টকা পাৰ ডে লাগে। হয়, মাত্ৰ 18 টকা। আমি দিনটোত কিমান যে টকা আমি এনেই উৰুৱাই দিওঁ আমি নিজেই গমেই নাপাওঁ, কিন্তু আমাৰ নিজৰ স্বাস্থ্যটোৰ কাৰণে যদি মাত্ৰ 18 টকা, 20 টকা, 22 টকা এনেকুৱা কিছুমান ৰেঞ্জ আছে, আৰু সেই ৰেঞ্জবিলাকতে আমি 18 টকাৰ পৰা আৰম্ভ কৰি আমাৰ নিজৰ স্বাস্থ্যটো আমি সুস্থ কৰি ৰাখিব পাৰোঁ। আমাৰ যেতিয়া স্বাস্থ্যটো ঠিকে থাকে আমি ভাবো যে আমাৰ কোনো টেনচন নাই, কিন্তু হয়, যেতিয়া আমাৰ স্বাস্থ্য ঠিক থাকে আমাৰ কোনো টেনচন নাই, আমাৰ একো অসুবিধা নাই, কিন্তু কাৰ কোন মুহূৰ্তত কি হৈ যায় কোনে জানিছে। আজি মোৰ স্বাস্থ্য ভাল, কাইলৈ হয়তো কিবা অসুবিধা হৈ যাব পাৰে, কোনে জানিছে। কিন্তু মই যদি মোৰ স্বাস্থ্যটো যদি মই যদি ইন্সুৰেন্স কৰি ৰাখো, মোৰ ঘৰৰ গোটেইখিনি সকলোৱে সেফ হৈ থাকিব, সকলোৱে নিশ্চিন্ত মনে হৈ থাকিব পাৰিব। যদিহে পেশেন্টজনক যদি এম্বুলেন্স প্ৰয়োজন হয়, এম্বুলেন্সৰ সেৱাও যদি বিনামূলীয়া হয়, আৰু যদিহে পেশেন্টজনক যদি অসমৰ বাহিৰলৈ যদি ডাঙৰ চিকিৎসাৰ কাৰণে যদি নিব লগা হয়, তেতিয়াহ'লে এয়াৰ এম্বুলেন্সলৈকে আপোনালোকে বিনামূলীয়া পাব। আৰু অকল যে ট্ৰিটমেন্টটো যে আমাৰ অসমত যে হ'ব এই কথাটো নহয়, আপুনি ভাৰতবৰ্ষৰ যিকোনো মেডিকেলত গৈ পেলাই আপোনালোকে বিনামূলীয়া একদম কেছলেছ মানে আপোনালোকে বুজি পাইছে চাগে, যে 1 টকা পইচাও নিদিয়াকে আপোনালোকে ট্ৰিটমেন্ট সম্পূৰ্ণ বিনামূলীয়াকে আপোনালোকে কৰি আহিব পাৰিব। আৰু যদিহে কোনোবা মহিলাই যদি এই ইন্সুৰেন্সখন যদি কৰি ৰাখে, যেতিয়া তেওঁলোকৰ ধৰক কেঁচুৱা জন্ম হ'ব, সেই কেঁচুৱা হওঁতে আজিকালি গম পায় আপোনালোকে যে এখন প্ৰাইভেট নাৰ্ছিং হোমত গ'লে আপোনালোকৰ লাখ টকাটো চকুমুদি বিল হয়, আৰু সেই ট্ৰিটমেন্টটো যদি আপোনালোকৰ সম্পূৰ্ণ মাকৰ আৰু কেঁচুৱাৰ যদি সম্পূৰ্ণ যদি বিনামূলীয়া হৈ যায়, এই ধৰণৰ সুবিধা বহু আছে। অকল মই যিখিনি আপোনালোকক এইখিনি কৈ আছো এইখিনিয়ে নহয়, এনেকুৱা ধৰণৰ সুবিধা বহু আছে। আমি এই ধৰণৰ সুবিধাবিলাক আমি সকলোৱে গ্ৰহণ কৰিব পাৰোঁ। স্ক্ৰীনত যিটো নাম্বাৰ দেখি আছে আপোনালোকে সেই নাম্বাৰটোত মোক আপোনালোকে যোগাযোগ কৰিব পাৰে, আপোনালোকে ফোন কৰক আৰু আপোনালোকে এটা হেল্থ ইন্সুৰেন্স খুলি ল'ব পাৰিব। বেমাৰ হলো ট্ৰিটমেন্ট ফ্ৰী, এক্সিডেন্ট যদি হয় তেতিয়াও ট্ৰিটমেন্ট ফ্ৰী, আৰু যদি কোনোবা গৰ্ভৱতী মহিলা যদি ল'ৰা ছোৱালী যদি জন্ম হয় সেই সম্পূৰ্ণ ট্ৰিটমেন্ট ফ্ৰী, আৰু যদিহে পেশেন্টজনক যদি হস্পিটেলত নিব লগা হয় আৰু এখন যদি এম্বুলেন্স যদি প্ৰয়োজন হয় হেও যদি ফ্ৰী হয়, আৰু যদিহে কিবা কাৰণত যদি পেশেন্টজনক যদি এয়াৰ এম্বুলেন্সত অৰ্থাৎ প্লেনত যদি নিব লগা হয় আৰু হেও যদি ফ্ৰী হয়, আৰু ইমানখিনি সুবিধা আমি সকলোৱে পাই আছো, মাথো আমি গ্ৰহণ কৰিব লাগে। কিন্তু আমাৰ ব্যক্তিবিলাকে এই সুবিধাটো গ্ৰহণ কৰিব নজনাৰ কাৰণে এই সুবিধাটো আমাৰ পৰা আঁতৰি গৈ আছে। অতি সোনকালে আপোনালোকে স্ক্ৰীনত দেখি থকা নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক আৰু এখন হেল্থ ইন্সুৰেন্স আপোনালোকে কৰি লওক। আৰু এটা ইম্পৰ্টেন্ট কথা মই ইয়াতে আপোনালোকক কৈ দিওঁ, সাপোজ ধৰক আপুনি ধৰক 5 লাখ টকাৰ এখন পলিচি কৰি ল'লে, আৰু কিবা কাৰণত ধৰক আপুনি কাইলে মেডিকেল গৈ পেলাই আপুনি ধৰক 4 লাখ টকা আপুনি অলৰেডি ব্যৱহাৰ কৰি দিলে, কিন্তু তাৰ ধৰক এমাহ এসপ্তাহ পাছত যদি আপুনি যদি কিবা কাৰণত গৈ যদি আকৌ যদি আপোনাক যদি সুবিধাটো লাগে, যেহেতু ধৰক আপুনি 5 লাখ টকাৰ পলিচিখন লৈছিলে আৰু 4 লাখ টকা অলৰেডি আপুনি ব্যৱহাৰ কৰিলে, তাত মানে বাকি থাকিলে কি আপোনাৰ 1 লাখ টকা
টকা আমাৰ এই পলিচি বিলাকত কিন্তু আপোনালোকে 5 লাখ টকাটো বাৰে বাৰে আপোনালোকে পাই থাকিব এটো নহয় যে যোৱাবাৰ মই 4 লাখ টকা ব্যৱহাৰ কৰিলো আৰু 1 লাখ টকাই মোৰ বাকি থাকিলে আৰু এইবাৰ গলে মই বোলে অকল 1 লাখ টকাই সুবিধা পাম এই কথাটো নহয় প্ৰতিবাৰে আপোনালোকে গৈ থাকিলে 5 লাখ যদি আপোনালোকে 5 লাখ টকাৰ পলিচি লয় তেতিয়া প্ৰতিবাৰে আপোনালোকে 5 লাখ 5 লাখ 5 লাখ 5 লাখ কে পাই থাকিব আৰু যদিহে কিবা কাৰণত যদি সেই মানুহজনৰ যদি কিবা কাৰণত যদি এক্সিডেন্ট হৈ যদি ঢুকাই যায় তেওঁলোকৰ ঘৰৰ মানুহে 5 লাখ টকা আকৌ পইচাও পাব যদি 5 লাখ টকাৰ পলিচি খুলে আৰু যদিহে আপোনালোকে 10 লাখ 20 লাখ 50 লাখ 1 কোটি এই ধৰণে যদি খুলে সেই ধৰণে আপোনালোকৰ ঘৰৰ ব্যক্তি বিলাকে হিমান টকা ঘৰৰ ব্যক্তি বিলাকে পাব আৰু যেতিয়া আপোনালোকে এই পলিচিখন খুলিব এই পলিচিখন অনলাইন প্ৰসেস হয় অনলাইন আপোনালোকে যতেই নাথাকক কি আপোনালোকৰ ঘৰ যতেই নহওক কি আপোনালোকে ঘৰৰ পৰাই মোৰ লগত অনলাইনতে এই প্ৰসেসটো কৰি পেলাই আমি পলিচিখন খুলি দিব পাৰো এটো নহয় যে আপোনাৰ সন্মুখত বহিয়ে যে মই অকল এই পলিচিখন যে খুলি দিব লাগে এনেকুৱা ধৰণৰ কোনো কথা নাই আজিকালি যি হেতু অনলাইন যুগ আহি গল হেকানে প্ৰতিবিলাক কাম আমাৰ অনলাইনত হয় আৰু হেকানে আমি অনলাইনতে আপোনালোকৰ পলিচি বিলাক খুলি দিব পাৰো তেতিয়া স্ক্ৰিনত যেটো নাম্বাৰ আপোনালোকে দেখি আছে এই নাম্বাৰটো যোগাযোগ কৰক আৰু মোৰ লগত কথা পাতক এনেকুৱা ধৰণৰ বহু সুবিধা আছে পিছৰ পৰ্যায়ত মই আপোনালোকক আৰু ভিডিও প্ৰস্তুত কৰি মই আপোনালোকক আৰু ডিটেইলছ বুজাই দিম আজি ভিডিওটো বৰ বেছি দীঘল কৰি নাথাকো আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো অন্যটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিওটো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম